এইখন গাড়ীত এইখিনি বস্তু ফুল হৈছে আৰু এইখিনি ডিকিটো আছে আৰু আধা এতিয়া ষ্টকত আছে, হোটেলত থৈ দিছোঁ, ছুপাৰত পঠাব লাগিব আৰু আধা আমি যোৰহাটত বজাৰ কৰিম। এতিয়া আমি ইয়াৰ যাত্ৰা আৰম্ভ কৰোঁতে তেল শেষ হ'ল নেকি গাড়ী। গুড ইভিনিং ৱেলকাম টু এনাডাৰ ভ্লগ। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ বজাৰ কৰিব। গাড়ীটো দেখাই পাইছোঁ অলৰেডি, মই দেখালোৱে, গোটেই বজাৰ ফুল গাড়ী দি, কাৰ্টুন এইবোৰ ভৰ্তি হৈ আছে আৰু ইয়াতে পেকিং নকৰোঁ একচুৱেলি আমি, আৰু আজিও নাযাওঁ আমি, কৈ আছোঁ গোটেইখিনি ডিটেইলছ। প্ৰথমে ইয়াৰ পৰা ওলাই লওঁ, ইয়াক অফিচৰ পৰা পিক আপ কৰি ল'লোঁ আৰু ইয়ে বজাৰ কৰিলে, গোটেই লিডটো সমস্ত লিডটো ইয়ে ল'লে, ই ধনমণি বৰা। আপোনালোকে নিশ্চয় দেখা পাব কালি, আমাক ভালকৈ ভাল ৰূপত দেখাব। বৰ্তমান আমি এতিয়া কিছু বস্তু আছে গাড়ীত ফুল টেংকি কৰিব বাকী আছে, প্লাছ আৰু মমবাতি কিবা কানি বহুত বজাৰ বাকী আছে, কাৰণ এইখন গাড়ীত গোটেই বস্তু লৈ যোৱা সম্ভৱ নহয়। সেইকাৰণে আমি এটা প্লেন কৰিলোঁ, ইয়াতে যিমান পাৰোঁ বস্তু আমি লৈ ল'লোঁ বজাৰ কৰি, আৰু আধা বজাৰ কৰিম আমি যোৰহাটত গৈ, কাৰণ ইয়াত যোৰহাটত কিছুমান বস্তু নাপাব পাৰোঁ বা প্ৰাইচটো বেছি হ'ব পাৰে, সেইবুলি আমি ইয়াতে যিখিনি বেছি ইম্পৰ্টেণ্ট সেইখিনি আমি ইয়াতে লৈ ল'লোঁ। আৰু আধা আমি এতিয়া ছুপাৰত প্ৰথম, তাকে ISBTত গৈ আছোঁ এতিয়া বৰ্তমান, আৰু গণেশগুৰিতো যাব লাগিব, অলপ কাম আছে সেইখিনি কৰিব লগা, তাতে কাম আছে, তো সেইখিনি লৈ ল'ম, বজাৰ লৈ ল'ম। আৰু ISBTত গৈ বাছ ঠিক কৰোঁ, এতিয়া ছুপাৰ ঠিক কৰোঁ, কাৰণ আমাৰ পানী পঠাব লগা আছে ছুপাৰত, এইখন গাড়ী নাযাব। আৰু ইয়াৰ পৰা গাড়ী আমি সুধিলোঁ, ট্ৰাক সুধিলোঁ, 8-9 হাজাৰ টকা ভাড়া কৈছে, কমে কৈছে বাৰু, বানপানী সাহায্য দিব যাম বুলি কোৱা কাৰণে কমকৈ কৈছে, কিন্তু 8-9 হাজাৰ টকা ইয়াৰ পৰা গাড়ী লৈ ভাড়া কৰি লৈ যোৱাতকৈ আমি 8-9 হাজাৰ আৰু বস্তুৱে কিনিব পাৰিম, সেইটো বুলি ইয়াৰ পৰা গাড়ী নলয়, যোৰহাটৰ পৰা এখন গাড়ী ল'ম, 2,000 মান টকা দি তেল চেল কি লয় কি নলয় গম নাপাওঁ আৰু, কিন্তু আমাক কোৱা মতে আৰু ইনফৰমেশ্যন পোৱা মতে তেলটো ভৰাই দিলেও হ'ব। তো তাৰ পৰা ট্ৰাক ল'ম আৰু ট্ৰাক লৈ কালি যোৰহাটত গোটেই দিনটো বজাৰ কৰিম। চাওঁ আমি ইয়াৰ পৰা কেইটাত যাওঁ, কি কথা। এতিয়া সময় হৈছে 7:17 আৰু কথা এটা কওঁ, আৰু এইখিনি সম্ভৱ, গোটেইখিনি সম্ভৱ এতিয়াও বৰ্তমান হোৱা নাই, আৰু কাম বাকী আছে, কিন্তু এইখিনি মূল মানে ব্যক্তিজন হ'ল এইখিনি গোটেইখিনি কৰা আমাৰ এখেত, সমস্ত দায়িত্ব এখেতে লৈ আছে। আৰু আৰু মই কৈ দিছোঁ আমাৰ মানে একচুৱেলি মই নতুনকৈ এড হোৱা ইহঁতৰ গ্ৰুপটোত, তো আমি দুজনে যাম, বাকী মেইন মানুহ আছে, যাব মেইন মানুহ, আৰু বাকী বহুত কেইজন আছে হেল্প কৰা মানুহ, তো গোটেইকেইজনৰ নাম কোৱা অসম্ভৱ। আৰু মই গ্ৰুপটোৰ নামে এবাৰ কৈ দিছোঁ, কি মানৱীয় সহায়ৰ হাত, আৰু এইটো হোৱাটছআপ গ্ৰুপ, এনে গোটেইবোৰ চিনাকি মানুহে আছে ইয়াতে। আৰু ফেচবুক পেজ এটা যোৱাকালি খোলা গৈছে, তাতে মই লিংকটো তলত দি দিম বাৰু ফেচবুক পেজৰ, তো তাতে গৈ আপোনালোকে চাব পাৰে। আৰু এইটো গ্ৰুপ 2021 চনৰ পৰা আছে, চলি আছে, য'ত বানপানী হওক হেল্প কৰি আছে মানুহক, আৰু য'ত আপোনাৰ ধৰক কেতিয়াবা অনাথ আশ্ৰম হওক, বৃদ্ধা আশ্ৰম হওক, তেনেবোৰ কামতো ইহঁত বহুত আগবাঢ়ি যায়। সেইকাৰণে মোৰ ভাল লাগে, মই এইটো গ্ৰুপত এড হ'লোঁ, আৰু এড হৈ এইখিনি কৰিবলৈ হাতত লৈছোঁ। আৰু তো আপোনালোকৰ সহায় পাইছোঁ, বহুতে সহায় কৰিছে, চবৰে নাম লোৱা অসম্ভৱ, তো বহুত ধন্যবাদ, মনৰ পৰা অন্তৰৰ পৰা একদম বহুত ধন্যবাদ দিছোঁ। বহুতে সহায় কৰিছে, আৰু কিছুমানে পানী দিছে, কিছুমানে বিস্কুট দিছে, ভাল লাগিছে। আৰু বাকীখিনি আমি নিজৰ পৰা ট্ৰাই কৰিম এতিয়া। আৰু আজি ৰাতিটো আমি এতিয়া বজাৰ হ'লে বাৰু, ইয়াতে গুৱাহাটীতে আছোঁ বৰ্তমান, গুৱাহাটীৰ মাছমজিয়াত আছোঁ, পল্টন বজাৰত, আৰু ইয়াৰ পৰা চাওঁ ক'ত থাকোঁ ক'ত নাথাকোঁ, ৰাতিপুৱা আপডেট দি আছোঁ। বাকী বজাৰ লগৰবিলাকেও বহুত সহায় কৰিছে ন গ্ৰুপত থকা, তাকেতো গ্ৰুপত থকা সিহঁতে বহুত সহায় কৰিছে, একচুৱেলি গোটেই গ্ৰুপটোৱে সহায় কৰি এইটো সম্ভৱ হৈছে। আৰু অকলে নহয়, এইটো আমি অকলেতো একো কৰিব পৰা নাই, আমি জাষ্ট ফাৰ্ষ্ট আৰম্ভণি ইয়ে কৰিলে, তাৰপিছত মেছেজ কৰিলে, তাৰপিছত চবেই এক্টিভ হৈ গ'ল, গৈ গোটেইখিনিয়ে লগা মিলি কৰি এইখিনি কাম কৰিছে। এইখিনি মানে মই কালি দেখাম ভালকৈ ভিডিঅ'টোত, জাষ্ট এনে মই থুলমূলকৈ আপডেট এটা দি দিছোঁ আৰু আপোনালোকক। এতিয়া বজাৰ কৰিব গৈ আছোঁ, ৰ'ব আলোক পাই আছোঁ 2 মিনিট ৰ'ব। এইখিনি মই পালোঁ ৰিহাবাৰী, আৰু ইয়াতে ট্ৰেফিক জাম আছে, সময় অফিচ টাইমে নহয় এইটো। আমি গৈ আছোঁ ISBT, এতিয়া ISBT গাড়ী এখন ঠিক কৰিব পাৰিলে ভাল হ'ল হয়। চাওঁ বাৰু এতিয়া কিমান এখন ঠিক কৰিছোঁ, যিমান পানী নিম তাতকৈ ডাবল পইচা সুধিছে গাড়ীখনে। ভাই আজিৰ যুগত মানে মানুহক হেল্প কৰিব গৈ আছোঁ আমি, অলপ কিবা কম্প্ৰমাইজ কৰি ল'ব পাৰে, কিন্তু নাই, সেইখন কেঞ্চেল কৰিলোঁ, নকৰে মানে। তো এতিয়া আৰু এখন গৈ আছোঁ, বাকী আৰু বজাৰ ল'ব লগা একো নাই, বাকী যোৰহাটতে ল'ম যিখিনি বজাৰ পাৰোঁ। আৰু এতিয়া খালি নিজৰ পেটটো অলপ ফুল কৰিব লাগে, দিনটো কষ্ট হৈ আছে ল'ৰাৰ, এতিয়া ফোনত লাগিয়ে আছে। হেল্ল' নাই পোৱা নাই, এতিয়া সেইপিনে যাম এপাক, গ'লে কথা পাতিম। গাইজ বজাৰ আৰু ল'লোঁ, গাড়ী এবাৰ অভাৰলোড, পুৰা ফুল লোডেড, আৰু মানে এখনতো ISBTত আজি পঠালোঁ, কালি পিক আপ কৰিব, আৰু ৰাতিপুৱা এখন পঠাব লাগিব ISBTত পানী 22 কেছ পানী, সেইটো ৰাতিপুৱা পঠাম। তাৰপিছত গোটেইখিনি বজাৰ লৈ আহি আমি দুজন গোটেই ভাগৰ চাগৰ মাৰি আহি আছোঁ লাহে গুৱাহাটীত, আৰু নতুন ফ্লাইঅভাৰ ওপৰত ট্ৰেফিক চাওক। আমি এনেকৈ জু-ৰোড হৈ এনেকৈ আহিলোঁ, আহি এতিয়া আমি দীঘলী পুখুৰী নামি পেলাই এনেকৈ নতুন ফ্লাইঅভাৰ দি যাম।
তো ট্ৰেফিক দেখিছে না নতুন ফ্লাইঅভাৰত ক'ত ট্ৰেফিক লাগে ভাই ফোন আহিয়ে আছে আজি হ'ব মই গণেশগুৰিৰ পৰা এইমাত্ৰ বস্তু উঠালোঁ এই জোৰত পাইছোঁ এখন নতুন ব্ৰিজখন হা না লগৰ হিৰক আছে যাৰ গাড়ীত মাল আনিছোঁ চব বস্তু মানে ইয়াৰ পৰা যোনখিনি পাৰোঁ উঠালোঁ বাকী অলপ কিনিব লগা আছে এইখিনি যোৰহাটত কিনি আচ্ছা আচ্ছা দিয়া ৰাতিপুৱাটো তোমাৰ 3-4টাতে ওলোৱাৰ মাথা মাৰিছোঁ কিন্তু এতিয়া যোনটো পানীটো আছে আহি যাব হ'ব গাইজ গুড মৰ্ণিং সকলোকে কি ক'ম আৰু গোটেই ৰাতি হৈ গ'ল কালি আমাৰ আহোঁতে আৰু এতিয়া যাব ওলাইছোঁ কালি ৰাতি আহি মানে ঘৰ পাওঁতে 1 বাজিল আৰু এইটো ফ্ৰণ্টত দিয়ে ৰিয়াৰত আছে নেকি বডিত বৰ্ডাৰটো লগা নাই দেই এতিয়া লাগিব আৰু ৰাতি আহি পাওঁতে 2 বাজিল 2 নহয় 1 বাজিল তো খাই লৈ শুলোঁ আৰু এতিয়া সহজ আৰু আমি গৈ আছোঁ শিৱসাগৰ ইয়াৰ পৰা কি কৰিম গোটেই ডিটেইলছ কৈ আছোঁ আগতে গুৱাহাটীলৈ আৰু মাল উঠাব লগা আছে আমি ওলালোঁ আমি ব্ৰিজ পাম আৰু মই আছিলোঁ ইয়াৰ ঘৰত আৰু এতিয়া ইয়াৰ ঘৰৰ পৰা গৈ আছোঁ ৰাস্তা ভালেই একদম ব্ৰহ্মপুত্ৰ নদীৰ পাৰে তো আমি যাম এতিয়া গুৱাহাটীত আৰু অলপ মাল আছে সেইখিনি লৈ বাকী ছুপাৰত মাল তুলি দিলে লগৰবিলাকে তো চিধা আমি যোৰহাটত গৈ বজাৰ কৰিব লগা আছে বজাৰ চজাৰ কৰিহে আমি যাম আৰু পেকিং কৰিব লগা আছে আজি বহুত কাম আছে ক'ত কি কৰিম চাই থাকিব স্কিপ নকৰাকৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকিব আৰু ৱেডাৰ চাওক কি মজা 29 ডিগ্ৰী পুৰা গ্ৰীণ এইটো কি মেইন ৰাস্তা নেকি হে ভিতৰৰ ৰাস্তা মেইন ৰাস্তা পাম ন ধুনীয়া পৰিৱেশ খুব ধুনীয়া পৰিৱেশ আৰু গাঁৱলীয়া পৰিৱেশ ৰাস্তাও মজা গছ গছনি বহুত ভাই গছ গছনি থাকিলে ভালে লাগে অট'মেটিকলি আৰু বৰষুণ নিদিলে হ'ল খানাপাৰা নোপোৱালৈকে বৰষুণ নিদিলে হ'ল নহ'লে পানী হৈ যায় ন যোৰাবাটত বৰ দিগদাৰ আৰু ফিৰিহে আহিব লাগিব চাইড আহি এতিয়া পাই গ'লোঁ নতুন ফ্লাইঅভাৰ আৰু চিটি হৈ যাওঁ মানে আকৌ ইয়াৰ পৰা নেশ্যনেল হাইৱে ধৰিব লাগিলে বহুত দূৰ যাব লাগিব বেছি দূৰো নহয় বাৰু কিন্তু চিটিত অলপ কাম আছে কিবা এটা খাব লগা আছে বস্তু এটা চাওঁ কাছাৰী ঘাটত পাই কি নাম আছিল এইটো মইতো ক'লোঁ অমৰা সেইটো খাব লাগিব সেইটো খাই লৈ লাহে লাহে যাই থাকিম এখন নতুন ফ্লাইঅভাৰ এইখিনিৰ পৰা সদায় আপ ডাউন কৰি থাকোঁ কি দেখাম আৰু মই ল'ৰা কিবা ক'বা নেকি তুমি কি ক'ম আৰু সাহায্যটো ভালকৈ দিব পালে হ'ল আৰু গৈ পালে হ'ল ভালে হ'ব দে তই চিটটো তোক এটা কাম কৰি দিওঁ খানাপাৰা পালোঁ ফাইনেলি আৰু খানাপাৰাত কিবা এটা খাই লওঁ বুলি ৰখিলোঁ আৰু ইয়াতে মধুৰিআম অলপ খাই লওঁ কাৰণ ভোকত আছোঁ ভাই ৰাতি যি ভাত খোৱা আৰু 1 বজাত আৰু ৰাতি 1 বজাত কোনে ভাত খাব পাৰে 1 বজাততো ভাত খাবৰ পৰা ক্ষমতা নাথাকে আৰু আমাৰ তো যিয়ে নহওক বাৰু কেতিয়া অলপ মধুৰিআম খাই লওঁ কাৰণ জুবিনদাৰ সমাধিস্থলীত নামি তাৰ পৰা গৈ নগাঁওমানত খাম কিবা ইয়াতে বিনা মছলা মধুৰিআম কাটিব দিছোঁ ইয়াতে আমাৰ অসমত এভেইলেবল খোৱাৰ কাৰণে বস্তু কি ধুনীয়াকৈ বনাই দিব চাব হা মজা গাইছ এইটো মেইন বস্তু খাই দে বল ৰখি আছে মাৰি লওঁ ইয়াতে খানাপাৰাত 3 টকা নে 2 টকা কম আমাৰ অসমৰ ভিতৰত অসমতকৈ আৰু তো ইয়াতে ভৰাই লওঁ ফুল টেংকিটো কৰি লওঁ ইয়াৰ পৰা এইখিনি ফুল টেংকি কৰি আপ ডাউন হ'ব জানো চাওঁ বাৰু কিমান ধৰে একদম ৰিজাৰ্ভত আছে 48 টেংকি তেল এই জেগাখিনিত ন আমি য'ত হাত দিওঁ এই জেগাখিনিত অলপ প্ৰেছাৰ বেছি পৰি আছে এইটো ঠিক কৰিব লাগিব এতিয়া ক'ৰবাত গাড়ীটো ৰখাই আৰু তেলটো মাৰি লওঁ ইয়াতে গাড়ী লাইন বহুত ইয়াতে এইটো মেইন পেট্ৰল পাম্প আৰু খানা মেঘালয়ৰ বান সাহায্য নামত ওলাইছোঁ কিবা ডিছকাউণ্ট আছেনে বছ
বান সাহায্যৰ নামত গৈ আছো বস্তু লৈ কিবা ডিসকাউন্ট আছে নে ডিসকাউন্ট আছে আছে কিমান 20% ডিসকাউন্ট 20% ডিসকাউন্ট এটা ফুল ট্যাঙ্কি মাৰি দিয়ক। সাহায্য দিব বোলে বান সাহায্য দিব বোলে আইজো এই বুজিব নাই না 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 বানপানী যে শিৱসাগৰত হৈ আছে গম পাই ও তাতে আমি সাহায্য দিব গৈ আছো ডিসকাউন্ট আছে নে পেট্ৰলত কিবা 20% ডিসকাউন্ট তো আছে আছে এটা ফুল মাৰি দিয়ক ইয়ে বুজি পোৱা নাই কি গৈ আছে 20% ডিসকাউন্ট আছে বুলি কৈছে ই বুজি পোৱা নাই অ বস বুজি পাইছে কি কৈছো হ্যাঁ বুজি পাইছে কি কৈছো পাইছে পাই ফুল ট্যাঙ্কি মাৰি দিলে হ'ল खाली हो जाए ना पीछे दिए गाड़ी है ফুল দি আছে অ বাইদেউ এই সাহায্য দিব গৈ আছো কিবা ডিসকাউন্ট আছে নেকি আছে বুলি ক'লে 20% ডিসকাউন্ট কি আছে বুলি কৈছে 20% इथानल बोली गई ইথানল হয় দিয়ক হ'ব দিয়ক পেট্ৰলকে দিয়ক ফুল 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 কৰকচোন ফুল কৰক ফুল 20% ইথানল কৈছো ই নাজানে বুলি 20% ইথানল ডিসকাউন্ট দি আছে ই দেখিছে কি ফালতু কথা কয় কিমান আহিব ক তাত দামটো কম 100 টকা বুজিছা না আমাৰ তাতে কিমান 106 টকা সেইকাৰণে মই ইয়াৰ পৰা ভৰাব লৈছোঁ ল'ৰা এনে কোৱা নাই মই বুজিছনে না 100 টকা লিটাৰ চাওক মোটামুটি নাই বোলো 4,500 টকাৰ তেল আহিব আৰু পেট্ৰল আহিলে 4800ৰ 47 লিটাৰ আহিলে 47 লিটাৰৰ টেংকি এইটো ফুল ৰিজাৰ্ভ বাইদেউ এইটো লওক পইচাটো লওক অসমৰ দুৰ্যোগৰ সময়ত আমি এজনে ব্যক্তিক মনত পেলাওঁ সেইজন হ'ল জুবিন দা আৰু আমি ভগৱান হিচাপে ভাবোঁ তো এবাৰ দৰ্শন কৰি যাওঁ বোলো দাদাৰ শৰণত এটা সেৱা লৈ যাওঁ সেইবুলি আমি এতিয়া সমাধিস্থলী পাইছোঁ ভিতৰত নিব বা দিয়ে নে নিদিয়ে আগতেতো নিব দিছিলে আজিকালি বন্ধ গাইজ অসমৰ দুৰ্যোগৰ সময়ত আমি এজনে ব্যক্তিক মনত পেলাওঁ দুৰ্যোগ হওক কিবা উৎসৱ হওক ফেষ্টিভেল হওক সেইজন হ'ল জুবিন দা আৰু জুবিন দাৰ অনুকৰণ কৰিয়ে আমি বৰ্তমান গৈ আছোঁ শিৱসাগৰ আৰু সেইবুলি আমি এটা সেৱা লৈ যাওঁ জুবিন দাৰ সমাধিস্থলীত আৰু আমি বান সাহায্যৰ কাৰণে গৈ আছোঁ আজি জুবিন দা থাকিলে হয়তো বেলেগ এটা পৰিস্থিতি হ'লই আৰু জুবিন দা সদায় বান সাহায্যৰ যিকোনো সমস্যাত অসমৰ মানুহৰ লগত আছিলে তো আমিও জুবিন দাক অনুকৰণ কৰি পদক্ষেপ এটা লৈছোঁ সৰুকৈ বান সাহায্যত গৈ আছোঁ বৰ্তমান তাৰপৰা ৰাস্তাত জুবিন দাৰ সমাধিস্থলীত এবাৰ চাই গ'লোঁ আৰু বহুত দিন অহা নাছিলোঁ কেমেৰা পাৰ্চনক এবাৰ ঘূৰাই দিব মন গাইজ সমাধিস্থলীৰ পৰা আহিলোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আগন্তুক আহি আছে আজিৰ কাৰণে ইয়াতে সমাপ্ত এইবোৰ মোৰ নহয় ৰ'ব এইবোৰ বেলেগৰ গাড়ীখন ৰাতিপুৱা পিছফালে মোৰ ক'ৰবাত লাগিছিলে নাই দে একো দাগিব অহা নাই গাড়ীত মাল অভাৰলোড হৈ আছে ভাই ছাবস্ক্ৰাইব কমেণ্ট আগত চাই থাকিব আগত আৰু ভিডিঅ' আহি আছে তো স্কিপ নকৰাকৈ চাই থাকিব বাই বাই